মাজনী আহা ব্ৰেকফাষ্ট কৰিলোঁ আহি। অঁ মা আহিছোঁ দিয়া, দেউতাও আহিছে ময়ো আহিছোঁ। সোনকালে দিয়া, মোক ক্লাছ আজি 9:45 পৰা আছে, সোনকালে দিয়া। অঁ দিয়া মোকো দিয়া। মোৰ আজি বহুত কাম আছে অফিচত, আজি বহুত কাম আছে। অঁ ডাইনিঙত বহক মই নি আছোঁ, আপোনালোক বহকচোন। মা মই কলেজলৈ যাওঁ দেই, মোৰ দেৰি হৈছে। বাই দেউতা, বাই, তুমিও যাবা। হয়, এইজনী ৰিয়া নহয়নে? অঁ হয় ৰাকেশ, ভাল তোমাৰ? তোমাৰ লগৰ দুজনীমানৰ আগত মই এটা কথা কৈছিলোঁ, তোমাক চাগে নক'লেগে নহয় জানো? মই আজি তোমাৰ মুখৰ আগত এটা কথা সুধিব বিচাৰোঁ। কি কথা ৰাকেশ? সোনকালে কোৱা, মোৰ ক্লাছলৈ দেৰি হৈছে। নহয় মানে কথাটো এনেকুৱা, মই তোমাক ভাল পাব বিচাৰোঁ। মোৰ আজি 3-4 মাহৰ আগৰ পৰা এই কথাটো তোমাক কমকৈ ভাবি আছোঁ, কিন্তু মই তোমাক ক'বলৈ মোৰ সাহ হোৱা নাছিলে। আজি মই কৈ দিছোঁ, তোমাক মই ভাল পাব বিচাৰোঁ। তুমি মোক ভাল পাব বিচাৰানে? তোমাক মই আজি সুধিছোঁ, তোমাৰ পৰা মই ভাল এটা উত্তৰ পাম বুলি ভাবিছোঁ। ৰাকেশ, এইবোৰ তুমি কি কৈছা? মইতো তোমাক এজন প্ৰকৃত বন্ধু হিচাপত ভাবোঁ। আমিতো সদায় হাঁহি মাতি থাকোঁ ন। তুমি এইবোৰ কি কৈছা আকৌ? মই এনেকুৱা কথা তুমি ক'বা বুলি ভবাই নাছিলোঁ ৰাকেশ। নহয় ৰিয়া, মই তোমাক সঁচাকৈ সুধিছোঁ, তুমি মোক ভাল পাবানে? নাই ৰাকেশ, মই এতিয়া সেইবোৰ ভবা নাই। কাৰণ মই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব বিচাৰোঁ। মোৰ আশা আকাংক্ষা বহুত আছে। মোৰ মা দেউতাক মই সুখী কৰিব বিচাৰোঁ, আৰু মই সেইবোৰ আজিলৈকে ভবাই নাই। আৰু চোৱা, পৰীক্ষাও আহি আছে, ভালদৰে পঢ়িব লাগে। তুমি ভালদৰে পঢ়া, তোমাৰ মা দেউতাই ভাল পাব তুমি ভাল ৰিজাল্ট কৰিলে। কিন্তু এইবোৰ কি কৈছা ৰাকেশ? এইবোৰ এতিয়া সম্ভৱ নহয়। কি সম্ভৱ নহয় ৰিয়া? তুমি মোক ভাল পাই থাকিলেই হ'ল। পঢ়া শুনা হিচাপত আৰু ভাল পোৱা হিচাপত। তুমি মোক ভাল নাপাওঁ বুলি কিন্তু নক'বা। মই বহুত দিনৰ পৰা তোমাক মনৰ ভিতৰতে ভাল পাই আছোঁ। ৰাকেশ, তুমি মনৰ ভিতৰতে ভাল পালেও মই তোমাক ভাল পাব নোৱাৰোঁ। প্লিজ, তুমি মোক জোৰ নকৰিবা। আৰু মোৰ এতিয়া ক্লাছলৈ দেৰি হৈছে, মই যাওঁ। ৰ'বা ৰিয়া, তুমি মোক উত্তৰটো দি থৈ যোৱা, নয়তো মই বহুত কিবা কিবি তোমাক কৰি দিব পাৰোঁ। তুমি মোক কিবা কিবি কৰিম বুলি ভয় নোখোৱাবা ৰাকেশ, কাৰণ মই ভয় খোৱা ছোৱালী নহয়। তুমি কি কৰিবা তুমি মোক কি কৰিবা? চাই ল'বা ৰিয়া, মই তোমাক কি কৰোঁ। হ'ব, এতিয়া মই যাওঁ, ক্লাছলৈ যাওঁ। মোৰ দেৰি হৈছে আৰু মোৰ পাছত লাগি নাথাকিবা। তোমাৰ সময় নষ্ট নকৰিবা। ৰিয়া, শুনি যোৱাচোন, শুনি যোৱা তুমি শুনি যোৱা। ইয়াৰ পৰিণতি কিন্তু বহুত ভয়ংকৰ হ'ব। তুমি এবাৰো শুনি যোৱা মোৰ কথা। জুলি, শুনিছনে ৰাকেশৰ কথা? তাকতো মই এজন বন্ধু হিচাপত ভাবোঁ ন, সঁচা বন্ধু। সিটো আমাৰ লগত হাঁহি ধেমালি কৰে। আজি মোক কলেজত সি কৈছে যে সি হেনো মোক ভাল পায়, আৰু ঢেৰ কিবা কিবি কৈছে জাননে? মোৰ বহুত ভয় লাগিছে জান তই? কি ৰাকেশে কৈছে? ৰাকেশ, সি মোকো কিবা কিবি কৈছে তোৰ কথা জাননে? কি কৈছে জুলি? কি কৈছে সি মোৰ কথা? নকবি আৰু কি কৈছে জাননে? সেইদিনাখনি মই কলেজলৈ আহিবলৈ বাছ ষ্টেণ্ডত ৰৈ আছিলোঁ। সি আহি পেলাই মোক কৈছে যে তোমালোকৰ ৰিয়াক বুজাবাচোন অলপ, মই তাইক ভাল পাবলৈ বিচাৰিছোঁ, তাই মোক নাপাওঁ বুলি ক'লে। তাইক তুমি অলপ বিচাৰিবাচোন, বুজাবাচোন। নতু তাই মোক ভাল নাপালে ইয়াৰ পৰিণতি বহুত ভয়ংকৰ হ'ব বুলি তাইক কৈ দিবা। এইটো বুলি কৈছে জাননে ৰিয়া? মোৰো সেইদিনাখনিৰ পৰা বহুত ভয় লাগে তালৈ। কি হ'ব ৰিয়া? মই ঘৰত মা দেউতাক কথাটো কৈ দিওঁ নেকি? আকৌ মা দেউতাক কথা ক'লে মা দেউতাই বহুত চিন্তা কৰিব জাননে? মই সেইবাবেই মই কোৱা নাই। নালাগে দেই এতিয়া আৰু আণ্টিক আৰু আংকুলক এইবোৰ কথা ক'বলৈ নালাগেচোন দেই। আমি চাই ল'ম নহয় সিনো কি কৰে। জাননে,
সি মোৰ আজি 4-5 মাহেই মোৰ পাছত লাগি আছে। মোৰ বহুত খং উঠে, সি যে মোৰ পাছত লাগি আছে। মই তাক এশেকনি দিয়াব পাৰোঁ, কিন্তু মোৰ লগৰ হিচাপত মই তাক একোৱেই কৰা নাই। সি মোক আজি বহুত তেনেকৈ কৈছে যে সি তাক ভাল নাপালে বোলে প্ৰতিশোধ ল'ব, কিবা কিবি কৰিব এনেকৈ কৈছে। কিন্তু মই তেনেকুৱা বুলি ভবা নাছিলোঁ জুলি। হ'ব দে, এতিয়া সেইবোৰ বাদ দে। এতিয়া পৰীক্ষা পাইছেই, ভালদৰে পঢ়া শুনা কৰ। তাৰ কথা পিছত দেখা যাব। মোৰ এটা কথা জাননে জুলি, মই মা দেউতাক বহুত সুখী কৰিব বিচাৰোঁ আৰু মোৰ বহুত সপোন আছে জাননে। বহুত আশা আকাংক্ষা বহুত আছে আৰু মই সেইবোৰ পূৰণ কৰিব বিচাৰোঁ। মই পঢ়ি শুনি ভাল মানুহ হৈ চাকৰি এটা কৰি ল'ব বিচাৰোঁ জাননে। মোৰ বহুত আশা আকাংক্ষা আছে জুলি, সেইবাবে মই এই প্ৰেমত পৰা নাই, তই জাননে। আৰু মা দেউতাক এইবোৰ কথা ক'লে মা দেউতাই বহুত ভয় কৰিব আৰু মোক কলেজলৈ পঠিয়াবলৈ বাদ দিব। হ'ব দে, এতিয়া কফি কাপ খাই ল আৰু আমি ঘৰলৈ যাওঁ। এইবোৰ কথা বাদ দে আৰু তই ভালদৰে পঢ়া শুনা কৰিবি আৰু তই নিজেই নিজৰ খিয়াল ৰাখিবি। অঁ খা, সোনকালে খা, আমি ঘৰলৈ যাওঁতে বহুত দেৰি হ'ল। লা 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 এই জুলিজনী জানো কেতিয়া আহিব? বাছখন যাবই এতিয়া দেখোন, বাছো অহা টাইম হৈছে। তাই যে মই ফোন কৰিছিলোঁ, মই বাছ ষ্টেণ্ডতে ৰৈ আছোঁ, তাই এতিয়ালৈকে আহি নাপালেহি। এইজনীৰ পৰা যে আৰু কি হ'ব? সৌটো দূৰত দেখোন ৰাকেশ। হে ভগৱান, কি হ'ব এতিয়া? হে ভগৱান, মোক বচাবা আৰু। মই অকলে আছোঁ, কি হ'ব এতিয়া? এইটো এতিয়াহে আহিবলৈ পাৰিবি। ৰিয়া, তুমি দেখোন কাৰ বাবে ৰৈ আছা ইয়াত? তোমাৰ আজি বান্ধৱী লগত নাই? ৰাকেশ আহিব তাই আহি আছে, পামহি বুলি কৈছে এতিয়া। তুমি যে ইয়াত। মই য'তে ত'তে থাকিব পাৰোঁ। কি তোমাৰ অনুমতি লৈহে মই য'ত ত'ত যাব পাৰোঁ নেকি ৰিয়া? মইনো তেনেকৈ কেতিয়া ক'লোঁ ৰাকেশ? সেইটো মই কথা তোমাক নেকি? ইয়াত দেখি পেলাই আচৰিতহে হৈছোঁ। তুমিতো সদায় কলেজলৈ গাড়ী লৈয়ে যোৱা ন? আজি বাছ ষ্টেণ্ডত দেখি মোৰ আচৰিত হৈছোঁ আকৌ, সেইকাৰণে সুধিলোঁ। হ'ব দিয়া। আৰু মই যে সেইদিনাখনি তোমাক কিবা এটা সুধিছিলোঁ, সেইদিনাখনি বুলি নহয়, আজি 2 মাহেই হৈ গ'ল প্ৰায় তোমাক কথাটো সুধিম বুলি সোধাৰ, কিন্তু তুমি উত্তৰ আজিলৈকে মোক নিদিলা। মই চাই আছোঁ তোমাক, কিন্তু ৰিয়া, এটা কথা মনত ৰাখিবা, মোৰ খং উঠিলে বহুত উঠে, মই বহুত কিবা কিবি কৰি দিব পাৰোঁ। কিন্তু তুমি এবাৰ ভাবে নাচালা যে ৰাকেশে কিয় এইবোৰ মোক সুধিছিলে, কিন্তু তুমি মোক কিয় ভাল নাপাওঁ বুলি ক'লা ৰিয়া? আজি তাৰ উত্তৰ তুমি মোক দিবই লাগিব। নহয় ৰাকেশ, চোৱা, মই তোমাক কৈছোঁ যে মই পঢ়ি শুনি ভাল মানুহ হ'ব বিচাৰোঁ আৰু মোৰ আশা আকাংক্ষা বহুত আছে আৰু মোৰ মা দেউতাক মই সুখী কৰিব লাগে। মোৰ মা দেউতাক মই সুখী কৰিব বিচাৰোঁ, সেইবাবে মই কৈছোঁ। আৰু তুমি মোৰ পাছত লাগি সময় নষ্ট নকৰিবা। পৰীক্ষাও পাইছেহি, তুমি পৰীক্ষালৈ প্ৰিপেৰেশ্যন কৰিছা নাই ৰাকেশ? মই তোমাক এতিয়া পৰীক্ষাৰ কথা সোধা নাই ৰিয়া। মই তোমাক যিটো সুধিছোঁ সেইটো উত্তৰ দিয়া। তোমাক ভাল পোৱা কথাটো মই কৈছোঁৱেই, মই তোমাক ভাল নাপাওঁ। আৰু তোমাৰ দৰে এজনক কোনে ভাল পায় কোৱাচোন? তুমিয়ে চোৱা, তোমাৰ দৰে এজনক কোনে ভাল পায়? আৰু মইতো কৈয়ে আছোঁ তোমাক, মই আজি সঁচাকৈ কৈছোঁ, মই তোমাক ভাল নাপাওঁ আৰু তুমি মোৰ পাছত লাগি নাথাকিবা। মই সদায় কৈ আছোঁ তুমি মোৰ পাছত লাগি নাথাকিবা আৰু মই তোমাক ভাল নাপাওঁ বুলি, কিন্তু তুমি তাৰ পাছতো কিয় মোৰ পাছত লাগি আছা ৰাকেশ? মই তোমাক কৈছোঁ মই তোমাক ভাল পাব নোৱাৰোঁ আৰু তোমাৰ দৰে এজনক কোনোবা ছোৱালীয়ে হয়তো ভাল পাব পাৰে, কিন্তু মোৰ দৰে এজনীয়ে ভাল নাপায়। তুমি যে নিজৰ গুণ নিজেই গাইছা, তুমিনো কি? তুমি মোৰ দৰে এজনক ভাল নাপোৱা, তুমি মোৰ কেনেকুৱা ল'ৰাক ভাল পাবা ৰিয়া? তুমি মোক সেইদিনাখন হাঁহিছিলা যে তোমাৰ দৰে এজনক ভাল নাপাওঁ, আজিও কৈছা তোমাৰ দৰে এজনক ভাল নাপাওঁ, আৰু মোৰ দৰে এজনক ভাল নাপাই তুমি কেনেকুৱা ল'ৰাক ভাল পাবা কোৱাচোন? তোমাৰ মানে বহুত বাঢ়ি গৈছে নহয় জানো ৰিয়া? বহুত তোমাৰ অহংকাৰ হৈছে নহয় জানো ৰিয়া? আজি চাই ল'বা তোমাক মই কি কৰোঁ।
কি কৰিবা হা? কি কৰিবা ৰাকেশ? তুমি মোক একো কৰিব নোৱাৰা। চাই ল'বা ৰ'বা মই তোমাক কি কৰোঁ ৰিয়া। ৰাকেশ চোৱা, মই তোমাক কৈছোঁ, তুমিতো মোৰ বন্ধু নহয় জানো? আমিতো সদায় হাঁহি মাতি থাকোঁ। তুমি আজি এনেকুৱা কিয় কৰিছা? তোমাক মই ভাল নাপাওঁ বুলি ক'লেই তুমি মোক এনেকুৱা কিয় তুমি এনেকুৱা কৰিছা কোৱাচোন? ভাল নাপাওঁ বুলি ক'লেই তুমি এনেকুৱা কৰিবানে? কি কৰিবানো? কিয় তুমি বুজি নোপোৱা? ৰিয়া মই বুজি নাপাওঁ। মোক তুমি ধৈৰ্য সীমা পাৰ কৰি দিলা আৰু মোক তুমি বেয়া ব্যৱহাৰ কৰিছিলা। সেইবাবেই মই তোমাক প্ৰতিশোধ ল'বলৈ বিচাৰি আছিলোঁ। আজি সেই প্ৰতিশোধৰ সময় আহি গ'ল ৰিয়া। মই তোমাক সময় বহুত দিছিলোঁ, কিন্তু তুমি মোক বুজি নাপালা। আজি 5-6 মাহ হৈ গ'ল তোমাক মই ভাল পাবলৈ সোধা উত্তৰ দিবলৈ কোৱা, কিন্তু তুমি কি কৰিলা কোৱাচোন? তুমি মোৰ দৰে এজনক ভাল নাপালা। এতিয়া চাই লোৱা তোমাৰ পৰিণতি কি হয়। হা 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 হা। কি কৰিবা হা? কি কৰিবা? মৰিলৈ মোক এচিড ঢালি দিলে। ৰাকেশ, তুমি ইমান ডাঙৰ কাম ভুল কৰি দিলা। ৰাকেশ, কিয় এনেকুৱা কৰিলা? ভাল নাপাওঁ বুলি কোৱাৰ বাবে তুমি মোক এনেকুৱা কৰিলা। ৰাকেশ, পাইছা ৰিয়া, এতিয়া পাইছা এই ৰাকেশৰ ভাল নোপোৱা পৰিণতি তুমি পাইছা। এতিয়া তোমাৰ আশা আকাংক্ষা সকলো হেৰালে। এতিয়া তুমি গম পাইছা নহয় এই ৰাকেশ কি বস্তু? ৰাকেশৰ লগত খেলা কৰিছিলা। ৰাকেশ, এইবোৰ তুমি কি কৰিলা? ৰিয়াৰ মুখত কিয় এচিড ঢালিলা তুমি? ৰাকেশ। জুলি, এতিয়া গম পাইছা এই ৰাকেশ কি বস্তু? চোৱা তোমাৰ বান্ধৱীৰ মুখ কেনেকুৱা হৈ গ'ল। চাই লোৱা তুমি, তাই আশা আকাংক্ষা আছিলে, মোক ভাল পাব নোৱাৰিলে, এতিয়া তাৰ পৰিণতি নিজেই ভুগিছে। গুড বাই। আজিৰ পৰা তোমালোকক আৰু কোনো কালেই লগ নাপাওঁ। চাই থাকা তোমালোকে। ৰিয়া, উঠাচোন, উঠা। কি হৈছে তোমাৰ? উঠা। জুলি, ই মোক শেষ কৰি পেলালে। জুলি, তই মালে ফোন এটা কৰচোন, মোক বৰ ফুৰিছে। মই কৰিছোঁ ৰ। হেল্ল' আণ্টি, সোনকালে আহকচোন বাছ ষ্টেণ্ডলৈ। ৰিয়া দেচোন পৰি আছে, তাই কিবা এটা হৈছে, মুখখন গোটেই চাব নোৱাৰা হৈছে। আপুনি আহকচোন, সোনকালে আহক আণ্টি, সোনকালে আহক। ৰিয়া, অলপমান ধৈৰ্য ধৰ, মা আহি আছে। কি হ'ল জুলি? এয়া কি হ'ল? মাজনী চাওঁচোন তোমাক, চাওঁ। হে ভগৱান, এইবোৰ কি কৰিলা? আণ্টি, এতিয়া আমি কথা পতাৰ সময় নহয়, ব'লক আমি ৰিয়াক হস্পিটেল লৈ যাওঁ, ব'লক সোনকালে লৈ যাওঁ, ব'লক। ব'লা সোনকালে ব'লা। ৰিয়া, অকণমান ভাল পাইছানে? কালি মই তোমাক হস্পিটেলত থৈ বহুত দেৰি হৈ গ'ল। মা দেউতাই ফোন কৰাৰ বাবে মই ঘৰলৈ গুচি গ'লোঁ। আজি আমাৰ মা দেউতাও আহিছে তোমাৰ খবৰ ল'বলৈ। মই আগতীয়াকৈ সোমালোঁ। মা দেউতাই আণ্টি আংকুলৰ লগত কথা পাতি আছে। মই সেইবাবে তোমাৰ ওচৰলৈ আহিলোঁ। জুলি, কিনো ভাল পাবা? মোৰতো সকলো শেষ হৈ গ'ল। জুলি, কি হ'ব এতিয়া? মোৰ কি হ'ব? তেনেকৈ কিয় কৈছা ৰিয়া? সকলো ঠিক হৈ যাব, তুমি চিন্তা নকৰিবা। ৰিয়া মাজনী, অকণমান ভাল পাইছানে? আণ্টি, কিনো ভাল পাম? সকলো আশা আকাংক্ষা সকলো শেষ হৈ গ'ল। মোৰ আণ্টি, কি হ'ব এতিয়া মোৰ? নাকান্দিবা মাজনী, ভগৱান আছে নহয়, সকলো ঠিক কৰি দিব। এয়াই আমাৰ ইমান এটা ধুনীয়া পৰিয়াল আছিলে, আমাৰ সুখৰ পৰিয়াল আছিলে। দেখিছেনে, হঠাতে ধুমুহাই আহি আমাক দুখৰ পৰিয়াল কৰি দিলে। কি হ'ব আমাৰ? কি হ'ব? এয়াই আছিল আমাৰ সুখৰ পৰিয়ালৰ দুখৰ কাহিনী।